रूपे হন্তজনক পালনৰ হেতু যুগে 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 আমি হৈছো অৱতাৰ ঈশ্বৰ পৰম ব্ৰহ্মা সচিদানন্দ বিগ্ৰহ আজি মহান কাৰ্য সম্পাদনৰ হেতু আমি এই বৰা ৰূপ কৰিছো ধাৰণ অভিমানী অত্যাচাৰী নন্দন হেতু
কিবা হেতু তই ধৰিত্ৰী দিছ ইমান কষ্ট তুমি চিন্তা নকৰিবা বহুমতী বহুৰূপী হিৰণ্যাক্ষক বধ কৰি তোমাক আমি কৰিম উদ্ধাৰ কিন্তু কিবা দৰে বধ কৰি মাতি বহুৰূপী হিৰণ্যাক্ষক মোৰে শক্তি জাগ্ৰত কৰি বধ কৰি মাঝি দৈত্য দুৰাচাৰক জাগি বিচাৰি আহিব লাগিছিল যাওঁ মই সমুদ্ৰৰ তীৰতে হিৰণ্যাক্ষৰ বাবে অপেক্ষা তাসহেরো দুষ্ট বরা ফেরো ধম্বরা ওর ভয় নাগ নর যক্ষ রক্ষ গন্ধর্ব কেন্দ্র সকলতে করিছে পলায়ন দূর দূরে ক্ষত্র শিবক বসন করে হিরণ্যাক্ষ বীরে যা 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 দেশ তোক ব্রাহ্মণ জগততে বীর পরিচয় আছে যদি তোৰ দুবাহুতে শক্তি মূৰ্খ প্ৰহাৰ কৰ এই শক্তিকে লৈ তই জগত মহাবীৰ বুলি দিছ পৰিচয় মূৰ্খ নালাগে মোৰ ৰাষ্ট্ৰ অন্তই বরাহ রূপী অধম দেবতা এতিয়া নিজে তোৰ দৰে পশু শক্তি নিধনৰ বাবে আজি বৰা স্বৰূপে মই নিজেই এই কুসন্ত রণর হেপা দে যুদ্ধ নকরি পলম মূৰদন্তে আজি তোৰ বিদাৰিব যুদ্ধ দে রা
এক কল্পর তোমাক আমি দিল মুক্তি মুক্তি নমো নারায়ণ নারায়ণ। দেবর্ষি হে প্রভু কমলালোচন, হে ভক্তর প্রাণধন, দিব্যযজ্ঞ বরাহ স্বরূপে ততালিকে আবির্ভাব হৈ উদ্ধাৰিলা বহুমতে, উদ্ধাৰিলা সমস্ত প্ৰাণে, দুষ্ট দৈত্যক নিধন কৰিলা নিজ মায়ায়ে। হে প্ৰভু পুনু মই সুভক্তিৰে জনাইছো প্ৰণিপাত। দেবর্ষি তোমারে মনোবাঞ্ছা পূরণের হেতু দুষ্টকামী করিলু নিধন শুনা মোৰ প্ৰিয় ভক্ত নারদ, প্ৰভু আমি যিধাৰী গদালৈ পাতালত কৰিছিলো প্ৰৱেশ, আজি খন্তে এইধাৰী গদা আমি পাতালত কৰিলো স্থাপন। ভবিষ্যতে ইয়াৰ দ্বাৰা এক মহান কাৰ্য হব সম্পাদন। এবে যোৱা তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ, ময়ো যাওঁ বৈকুণ্ঠ ধামলৈ। বৰাহস ৰূপ ধৰি হিৰণাক্ষ নিধন কৰি ভকত সংকটত ৰাখিলাকে এ যায়। হৰি 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 নারায়ণ নারায়ণ। নাহি ললতে নারায়ণ নারায়ণ। দৈত্যরাজর জয় হোক। প্রণাম দেবরে, তথাস্তু। কল্পারু দেবরে, কিয় বলে অকস্মাতে তুমি আহিলা ইথায়? কম দৈত্যরাজ দেবর কি কম, সচক্ষে দেখিলো এক অদ্ভুত ঘটনা। কিবা দৰে মই কৰিম সম্পাদন। কি এরে মহা অঘটন ঘটিল হঠাৎ, যার বাবে বিচলিত হই প্রবেশ করিছ তুমি দৈত্যপুরীর। শুনা তেন্তে দৈত্যবীৰ কওঁ সংক্ষেপতে। কক দেবরে তোমাৰ ভাতৃ হিৰণাক্ষবীৰে হিরণাক্ষ স্বৰ্গ জয় কৰি নিৰ্ভয় পাতালত কৰিছে প্ৰভেদ। কিন্তু তো বলে রই করা কিয় দেবরে? কিন্তু বৰাহৰ তীক্ষ্ণ দন্তৰ প্ৰহাৰে তোমাৰ ভাতৃলে এৰিলে জীৱন। ঠিক কলে দেবরে সঁচাকৈ নাই হিরণাক্ষ এই ধরনী? অদৈত্যৰাজ দাদাই যে বীরে করিছিল ত্রিভুবন কম্পমান, যার বীরত্ব দেখি জগতত সৃষ্টি হয়েছিল কত সহস্র প্রলয়। দেখেন বীর ভদ্র হিরণাক্ষ বীর পারে যেন নিধন হব ক্ষুদ্র এক বরাহর দন্তর প্রহর। নারাই দেবরেখে এই কথা মোর নহই বিশ্বাস। নহৈতো অসত্য ঘটনা। সঁচাকৈ হিৰণাক্ষ পৰিছিল ৰণত। আৰু শুনা দৈত্যৰাজ বৰাহ ৰূপী নাগ নৰ যক্ষ ৰক্ষণ কোনোৱে নহয়। এন্তে কোন হব পারে ভাতৃঘাতী মোর? এতিয়াও বুজা নাই কোন সেই দুৰ্জয়বীৰ। শুনা শুনা দৈত্যবীৰ, শুনা শুনা দৈত্যবীৰ পৰাশৰ ৰূপে আহিছে নিজেই দেৱনাৰায়ণ। দেৱনাৰায়ণে বৰাহ স্বৰূপে আবিৰ্ভাৱ হৈ তোমাৰ ভাতৃক কৰিলে নিধন। অসহ্য বেদনা কিন্তু কিবা তোরে কহিব মাতৃয়ে, কিবা তোরে মই প্রভুতিম নাই নাই নাই।
সেইটো অসত্য ঘটনা শুনা দৈত্যবীৰ ভাতৃ সন্তান বিষ্ণুৰ বিপক্ষে গ্ৰহৰ তুমি চকু ৰংগ দলে যদিহে নোলোৱা তাৰ প্ৰত্যক্ষ প্ৰমাণ ৰজব জানো দানৱৰ সন্মান ৰব জানো চিৰপূজ্য হে তিতিৰ সন্মান দেৱঋষি এতিয়া যোৱা তুমি কোৱা যদি লওক সেই ভাতৃঘাতিক মোৰ কবা নিজ মুখে আছে যত ভকত বৈষ্ণৱ এই পৃথিৱী আছে যত সতীৰ সন্তান এই পৃথিৱীত সকলোকে এজন এজন কৰি নিজ হাতে মই কৰিম নিধন দৈত্যবীৰ মতে বিদাহে মান নাৰায়ণ নাৰায়ণ ধন্য ধন্য বীর ভাতৃবর সত্যরূপে চিন্তা করে গণন্ত দেব লভিলি মুক্তি তৈ অতি সহজতে বেশ বেশ এইবার জগতত করিম ময়েক প্রলয়ের ঘোষণা আছে যত অতিথির সন্তান আছে যত ভকত বৈষ্ণৱ সকলোকে এজন এজন কৰি মই কৰিম নিধন সকলোকে এজন এজন কৰি মই কৰিম নিধন শিৱ শম্ভুনা জয় হো কায়া ধুহতি কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা মোৰ মংগলৰ বাবে বুজিব পৰা নাই প্ৰিয়বৰ কোৱা মুখ ভাঙি পাতি সকলো কাহিনী তেন্তে শুনা দত্ত পতেশ্বৰী তোমাৰ স্বামী হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি অনাহাৰে অনিদ্ৰায় থাকি জহি পহি মৰি গল কি কলা দেৱ হেৰুৱালো প্ৰাণ মোৰ স্বামী দেৱতা মিছা কথা নাযাওঁ মই সত্য কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ নহৈ কদাপি সম্ভৱ স্বচক্ষে দেখিলো মই তোমাৰ স্বামী শৰীৰৰ অস্থি সমে সকলো হেৰাই নাই কোনো চিন্তা ঢাকিল সমৰ্থ দেহা উই পৰুৱাই ইমানৰো পাছত ভাবিছানে জীয়াই থাকিব তোমাৰ স্বামী কি শুনালা দেৱ স্বামী অবিহনে মই কিভাবে কটাম জীৱন স্থিৰ হোৱা ৰাণী স্থিৰ হোৱা তোমাৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আহি চাপিছে ওচৰ দেৱৰাজ ইন্দ্ৰ চাপিছে ওচৰ কিন্তু নাজানে দানৱৰ চিৰ শত্ৰু স্বৰ্গৰাজ দেৱপুৰন্দ্ৰ শত্ৰু হয় দানৱৰ মংগল দেৱতে নকৰে ভুলতো দানৱক চিৰ শত্ৰু বুলি কাহানিও নাভাবে দেৱপুৰন্দৰে কিন্তু কি কৰিবা ৰাণী বাৰে বাৰে দৈত্যগণে বিপক্ষ লগাই স্বৰ্গত শুনা হেৰা দৈত্য পতেশ্বৰী তুমি যাক বিপ্ৰ বুলি ভাবিছা মই হে দেৱপুৰন্দৰ তোমাৰ কল্যাণৰ হেতু নিব খোজো স্বৰ্গপুৰলৈ কি তুমি চন্দ্ৰবেগ দেৱপুৰন্দ্ৰ শত্ৰু তুমি দানৱকুল মহাশত্ৰু তুমি দৈত্য ৰজনী স্বামীৰ শত্ৰু মানে মোৰো শত্ৰু নালাগে কৰিব কায়াধুৰ মংগল কামনা পহৰি মাতা ৰাণী উচ্চস্বৰে মাতা পহৰি দুৱাৰী আদি কোনো নাই জীৱিত সকলোকে মৃত্যুদণ্ড দিলে দেৱতাই হাতৰ চিকাৰ পাই মেৰি মহাজে আতৰি যা ৰক্ষা কৰা
তুমি কি কৰিলা দেৱৰাজ? এনেদৰে মতি চন্ন হৈ পৰস্তি হৰণ তুমি কৰিছা বলেৰে? ছি 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 এনে কাৰ্য অতি অশুভ। দেৱৰ্ষি তাৰ আগে চাইল কোনে দৈত্য ৰমণী দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি জহি পহি মিলি গল ধৰা বৰ্ষত তাৰে পত্নীয়ে কায়াধুৰণী। বাহ বাহ, কি চমৎকাৰ উদ্দেশ্য তোমাৰ স্বৰ্গৰাজ। জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ? যাৰ তপু বলে বিশ্বত কৰিছে আতংকৰ সৃজন, যাৰ যুগবল দেখি যুগেশ্বৰ আজি নিজেই চিন্তিত, সেই হিৰণ্যকশিপু বাৰু পাৰিবনে লীন যাব ধৰাৰ পক্ষত? দেৱৰ্ষি তেন্তে কি দেৱৰ্ষি এতিয়াও হিৰণ্যকশিপু? অবিলম্বে পাব তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৰ্তমান সন্মানেৰে এতিয়া তুমি কায়াধুৰণী, তাৰ উপৰি তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰে গৰ্ভত বিৰাল হলে নিষ্পাপ পুৰুষ মহান বৈষ্ণৱ ৰূপী পুণ্য ভগৱান। নিশ্চয় নিশ্চয় জানিবা তুমি। লক্ষ্য লক্ষ্য দেৱতাৰ প্ৰহাৰেও নাখিব নোৱাৰে সেই মহান বৈষ্ণৱক। দেৱৰ্ষি মোক ক্ষমা কৰিব দেৱৰ্ষি। নাই দেৱৰ্ষি মোক ক্ষমা কৰিবা ৰাণী, মোক ক্ষমা কৰিবা। মই এতিয়া বিদায়হে মাগিলো। মই এতিয়া বিদায়হে মাগিলো। ব'লা কায়াধু, নাহে মানে হিৰণ্যকশিপু, নিৰ্ভয় থাকিবা তুমি মোৰ আশ্ৰমত। দেৱৰ্ষি আপুনি মোৰ পিতৃ তুল্য, স্বামী গুৰু নাহে মানে আপোনাৰ আশ্ৰয়। ব'লা ৰাণী, আমি যাওঁ এতিয়া নিজ আশ্ৰমলৈ। শুনাম নিত মই কৃষ্ণৰ মহিমা। কৃষ্ণ এক দেৱ দুখকাৰী কালমায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা কয়াধু, এই জগতক ৰোগ ক্ষোভ দুখ আদিৰ পৰা উদ্ধাৰ কৰোতা একমাত্ৰ কৃষ্ণ দেৱতা। তেওঁতকৈ ডাঙৰ দেৱতা আন কোনো নাই। সৃষ্টি স্থিতি অন্তকাৰী দেৱ তন্তবিনে আৰ নাহি কেৱ, জানিবা বিষ্ণুকে সমস্ত জগতৰ। কয়াধু, কৃষ্ণতকৈ শ্ৰেষ্ঠ আন কোনো নাই। এতিয়া উঠা কয়াধু, আমি যাওঁ নিজ আশ্ৰমলৈ। হৰি মোৰা হৰি মোৰা এদিন
ॐ ब्रह्मदेवाय नमः। ॐ ब्रह्मदेवाय नमः। ॐ ब्रह्मदेवाय नमः। সহস্র বছর ধ্যান হিরণ্যকশিপু শরীৰৰ মাংস পেশী মিলি গ'ল গোটেইখিনি হিৰণ্যকশিপুৰ এই সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজকে পৰাজয় কৰিছে স্বীকাৰ। কৌরবর তপস্য ঘটল ব্যাঘাত। সগোমেল অৱস্থ তুমি যা গতিদিনে তপস্যা কৰি আছিলা তেৱে মই ব্ৰহ্মা নিজেই চাপিছো ওচৰ। কোৱা অৱস্থ তুমি কিয় সহস্ৰ বছৰ ধ্যান কৰি আছিলা? প্রভু তুষ্ট যদি প্রভু এই দাসর প্রতি তেন্তে দিয়া প্রভু অবরত্ব দান। অৱৰত্বৰ বাহিৰে যিহকে বিচৰা দিম বুলি মই তোমাক দিলো প্ৰতিশ্ৰুতি। এবারে প্রভু যদি করুণা তোমার দিয়া তেন্তে বকে এই বরদান। স্বর্গ মর্য জল স্থল আকাশ পাতাল কত এই জন্মর মৃত্যু রহয়। ৩৩ কোটি দেবতা নাগ নর যক্ষ রক্ষ তারার মহাভুজঙ্গ করেও যেন খতাব নোয়ারে মরণ। আছে যত অস্ত্র শস্ত্র এই ধররে নোয়ারে ভেদিব জেনে দুচ্চই ঘরের বাহিরে ভিতরে কিংবা গৃহর মধ্য দিন রাতি কিংবা গভীর নিদ্রা নহয় কদাপি জেনে হিরণ্যর বরং। দেয়া প্রভু এইবার মই কৰিছ কামনা। যদিহে তুমি দুৰ্লভ বধ কৰিছা কামনা তেতিয়া মই তোমাক দিলো কবতে। যোৱা বৎসৰ ময়ো যাওঁ নিজ স্থানে। দেবতাই দিয়া আশিস নির্মলে নতশিরে মই করিল গ্রহণ। দেবতার অমরত্ব মই নকরু কামনা। এই খব হিরণ্যর ও ভৈর্য কবচ আজি হন্তে মৃত্যুঞ্জয় হিরণ্যই বর্ষি নিজে জগতর শ্রেষ্ঠ আহন। ত্রিভুবন করিম হাহন স্বর্গ মর্য একাকার করি দেখলাম ভদ্রঘাতিক মোর কিমান ভয়ঙ্করে হিরণ্য কহিব কিমান ভয়ঙ্করে হিরণ্য কহিব কিমান ভয়ঙ্করে হিরণ্য কহিব।
প্ৰহ্লাদ আৰু ভয় প্ৰহ্লাদ চোৱাচোন সৌ যে দেখিছা শাৰী শাৰী গছ লতিকা স্ফটিকৰ ঢাল যে নিৰ্মল পানী সৰোবৰ তাত মুকলি মানে চৰি থকা ৰাজহংসবিলাক এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাই প্ৰহ্লাদ তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবোৰ তোমাৰ প্ৰজাগণে সৃষ্টি কৰা সেই কথা সঁচা নহয় গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া বোলে কথা বাদ দিয়া ব'লা আমি ধেনুকালৈ মৃগলৈ যাওঁ বিলত হৈ থকা হাঁহবিলাকক কাৰণে এটা এটাকে খুচি কিমান যে ভাল লাগিব নহয়নে ভাইহঁত হয় হয় ঠিক কৈছা ভাই ঠিক কৈছা ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধেনুকালৈ মৃগলৈ যাওঁ ভাইহঁত মৃগই কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজনে ঈশ্বৰে স্বজন কৰিছে সেই পশুবিলাকক তেওঁৱে স্বজন কৰিছে গতিকে ভাইহঁত ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাক এইবিলাক কথা কোনে শিকালে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগতটোৰ ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰ পাব পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব হৰিনাম গাবলৈ কোনো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰ ভাবা দয়াময় জীৱন সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু এতিয়া এইবিলাক কথা বাদ দিয়া ভাই প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে নোৱাৰি বহি থাকা কিয় ভয় হ'ল মই মৃগই ক'বলৈ যাব নোৱাৰোঁ তোমালোকে যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে আমি যাম ব'লা ভাইহঁত আমি ধনুকালৈ মৃগলৈ যাওঁ
ভঞ্জনা পতাকা ভঞ্জনা নমো নারায়ণ সংসার কারণ। ইমান সুন্দৰ গীত, এই গীত মই তাহানিব শুনিছিলো। এ নারায়ণ পতাকা ভঞ্জনা নমো নারায়ণ সংসার কারণ। এ কোন তুমি সুন্দৰ বালক? অকলে অকলে তুমি ইয়াত কি কৰিছা? মই দৈত্যৰাজ হিৰণ্য কশিপুৰৰ পুত্ৰ। মোৰ নাম প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবোৰ মোৰ ইমান সুন্দৰ লাগে। মোকো এনেহে গীত গাবলৈ শিকাবনে বাৰু? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰবোৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত এখনি বস্ত্ৰ নাই, তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হ'লা দৈত্যৰ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰি নামৰ শিখৰ আৱশ্যক। ৰজাৰ ল'ৰা হ'লে হৰি নাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? সঁচা বাছা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হ'লে হৰি নাম ল'ব পাৰে সঁচা, কিন্তু তুমি হ'লা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাৰ পিতৃ হৰি মহাশত্ৰু। সেয়েহে বাছা, তুমি হৰি নাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়। তাৰ কাৰণে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা ক'ম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু বাৰু ব'লা, সমুদ্ৰ সৰোবৰ তীৰতেই তোমাক 2-4টা গীত শিকাই দিমগৈ। ভাল গুৰুদেৱ। ব'লা প্ৰহ্লাদ, প্ৰথমতে আমি হৰিক স্মৰণ কৰি লওঁগৈ। ইয়াতেই বহা। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ, ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। আকৌ গোৱা প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড। গুৰুদেৱ, আপুনি বাৰু মোক চিনি পায়নে? নাৰায়ণ নাৰায়ণ। এই কথা মোক কিয় সুধিলা প্ৰহ্লাদ? মই যেতিয়া মাটি গভীৰ আছিলোঁ তেতিয়াই যে আপোনাৰ শুৱলা গীত মাত আৰু বিনয় জংকাৰ মাত মই শুনিছিলোঁ। নাৰায়ণ, কেতিয়াবা ক'ৰবাত শুনিবও পাৰা, কাৰণ মই দেশে বিদেশে ঘূৰি ফুৰা এক সামান্য ফকীৰহে। বাৰু ব'লা প্ৰহ্লাদ, আমি এতিয়া সময় নষ্ট নকৰি সৰোবৰ পাৰলৈ যাওঁ, তাতেই তোমাক 2-4টা গীত শিকাই দিব লাগিব। ভাল গুৰুদেৱ। ব'লা প্ৰহ্লাদ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে
হরি নামে হরি नारायण 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 আমাক বোলে দৈত্যৰাজে মাতিছে কেলে পাই মই নাজানো মই ইলা খেলাটো বুজি পোৱা নাই দেই আমাক যোনটো কাম কৰিবলৈ দিব যদি আমি কামটো কৰিব নোৱাৰো আমাক কি হ'ব জানা কি হ'ব উলুলুলুলুলু এইটো উলুলুলু হ'ব বলা বলা ও নচচা হলো দিব বলা 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 পিতা তুমি বলে শ্রীহরি বিষয় বসলা পালা কেন এইবোৰ কথা তোমাক কোনে কোনে প্ৰহ্লাদ মইতো কাহানি শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই পিতা শ্রীহরি নাম উচ্চারণ করলে বিপদ বুদ্ধি আতই পড়ায় এই শিক্ষা তোমাক কোনে দিলে প্ৰহ্লাদ হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে আৰু মোৰ শত্ৰু মানে তোমাৰ শত্ৰু প্ৰহ্লাদ গতিকে আজিৰ পৰা সেই পাষণ্ড ভাতৃসন্তাৰ নাম উচ্চাৰণ নকৰিবা পিতা
জগতত কোনো কাৰো সতুৰ নহয় আৰু কাৰো কোনো মৃত্যুৰো নহয় সকলোকে একেজন ঈশ্বৰ চজন সেইবাবে পিতা শ্ৰীচৰণৰ একান্ত সময় হল লোৱা ধৰ্ম দিবলৈ পুত্ৰ বলে শিশু বলি বহুত সহ্য কৰিছো আৰু সহ্য নকৰো মুখ বন্ধ কৰ প্ৰহ্লাদ নলবিতো নাই আৰু সেই পাখণ্ডৰ নাম পিতা শ্ৰীহৰি তোমাৰ আৰু মোৰ সকলোৱে পৰম পিতা প্ৰহ্লাদ পৰম পিতা শ্ৰীহৰি সত্য জ্ঞান কৰা মহাবল লিপ্ত নহবা পিতা প্ৰহ্লাদ সম্বৰণ কৰা পিতা পৰম পিতা শ্ৰীহৰি সত্য জ্ঞান কৰা যেন পাপ নহয় কি চাই আছা পুতলাৰ দৰে লৈ যোৱা গুণৱান পুত্ৰক তোমাৰ সন্মুখৰ পৰা নহলে আজি বিলম্বই ঘটাব বিঘিনি নাজানো কোনে আহি গোপনে গোপনে প্ৰহ্লাদক দিলে কি কৰে বেশ অতিকেই চতুৰ সেই দেৱ নাৰায়ণ কিন্তু বুঝো মই কৰ্তব্য নিজৰ পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত বিচলিত মই নহওঁ কতপি খণ্ড আমার খণ্ডৰ অবৰ্কত শুক্ৰৰ চৰণ একে মহা সংকটত আজি পৰিছো মই কোৱা পাৰিবানে তুই মোক কৰিব উদ্ধাৰ দৈত্যৰাজ ত্ৰিভুৱন বিজয় আপুনি সখা কৰা পৃথিৱীৰ অদৃশ্য হৈ কিবা হেতু চিন্তাত কাতৰ মোৰ পুত্ৰ প্ৰহ্লাদক ষড়যন্ত্ৰ কৰি দিছেহি কোনোবাই হৰিৰ কীৰ্তন হৰি মোৰ ঘৰ শত্ৰু জানে সকলোৱে কিন্তু নাজানি নুশুনি প্ৰহ্লাদে উচ্চাৰণ কৰি সেই পাখণ্ড ভাতৃ সন্তাৰ নাম সৃষ্টি কৰিছে জগতত অশান্তি বহুত খাদ্য মানে কাম চেষ্টা কৰি যোৱা লৈ যে প্ৰহ্লাদ গুৰুৰ গৃহলৈ আছে যত দৈত্য শিশু এই ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্ত ভাৱে কিন্তু চাবা নোৱাৰে কৰিব কেবে হৰিৰ নাম উচ্চাৰণ দৈত্যৰাজ খাদ্য মানে কাম চেষ্টা কৰি বেশ যোৱা উপযুক্ত ভাৱে সকলোকে শিক্ষা কৰিবা প্ৰদান চাবা নোৱাৰে যাতে কোনোৱে কৰিব পাখণ্ড ভাতৃ সন্তাৰ নাম উচ্চাৰণ ভাই অমৰ ক দাদা দৈত্যপতিক চিন্তিত দেখি কথাটো ভয় দিলো হয় হয় দাদা যদিহে আমি এই কামটো কৰিব নোৱাৰো কি হ'ব জানা কি হ'ব নচচা হুলত দিব হয় আহিছে এই কোকল আহিব লাগিছে এই কোকল আহিব লাগিছে আহা বোলো ভাল কথা গৰুৱে দিয়া উপদেশখিনিয়ে মানি চলাটো ঈশ্বৰ সহজ লক্ষণ নহয় জানো নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তি পথ আগবঢ়াবলৈ উপদেশ দিব আমি কিয় নামানি গুৰুদেৱ প্ৰকৃততে তুমি কোৱা কথাবোৰ সত্য কিন্তু এই ৰাজ্যত তেনে কথা নচলিব তেনে কৰা বুলিহে পাপ কৰাই হ'ব গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনৰ দেখোন তেওঁৱে ভক্ত বাচাহঁত তোমালোকে ধুতনি এখন পাৰিছানে পাৰো গুৰুদেৱ পাৰিছে তেন্তে বুলি লিখা কি লিখিব তেন্তে বুলি লিখা
লিখা লিখা লিখা লিখা তেন্তে বুলি লিখা দৈত্যপতি হিৰণ্য কশিপু আমাৰ ঈশ্বৰ এই বাক্যকাৰে তিনি শাৰীকৈ লিখা ইয়াৰ চেহেৰাই কয় কিন্তু কি লিখিলি মূৰ্খ ইয়াক লিখিছ একোৱে লিখা নাই বাচা চাওঁ তুমি কি লিখিলা ই কৰিছা শুনিবা দেই ভালকে শুনিবা একান্ত মানে শুনিবা মই দিছিলো দৈত্যপতি হিৰণ্য কশিপু আমাৰ ঈশ্বৰ ই লিখিলে দৈত্যপতি হিৰণ্য কশিপু আমাৰ খেচৰ তল মানে চেঁচা পৰি আহিবি ভালকে লিখ লিখিব কি কৰিলে সেইটো কোৱা কি লিখিল ই লিখিছে তুমি ইয়াক কি দিছিলা লিখিব দৈত্যপতি হিৰণ্য কশিপু আমাৰ ঈশ্বৰ দৈত্যপতি দৈটোৱে এৰি থব পাখণ্ড দৈটো লিখ লিখ পাখৰো ইয়াত পাখৰ দিম এটা থাপৰ তেজ ওলাব কাণৰ শুদ্ধকৈ লিখ তুমি চাওঁ বাচা তুমি কি লিখিলা গুৰুদেৱ শিৱং সুন্দৰ কি হ'ল তোমাৰ উঠা উঠা ই কি লিখিছে চাওঁ সত্যই ভগৱান ভাই উঠা এই ল'ৰাটো পাগল হ'ল নেকি ই আমাকো পাগল কৰিব ই সোঁফালে ল'ব বাওঁফালে ল'ব পশ্চিমে ল'ব সোঁফালে ই চবতে হৰি নামে ল'ব বাচাও তুমি হৰি নাম উচ্চাৰণ নকৰিবা দেই বাৰু বাচাহঁত তোমালোকে এজন এজনকৈ থিয় হৈ কোৱাচোন কোনে কি কৰি ভাল পোৱা তুমি কোৱাচোন হাতী পিঠিত উঠি ভাল পায় হাতী পিঠিত উঠি পিছল খাই নপৰিবা দেই নহ'লে এই মস্তিষ্ক পেলাব আচল দৈত্য সন্তান এজন বাচা তোমাৰ তুমি যুদ্ধ কিন্তু শুদ্ধকে কৰিব লাগিব দেই যুদ্ধ বাচা অনুলাদ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই গয়া কৰি ভাল পাওঁ গয়া কৰি ভাল পায় দাদা মৰিলে নে কোন মাৰিব হাতে বেকা আকৌ তুমি আৰু তুমি সুধা তুমি ডাঙৰ তুমি সুধা চাওঁ বাচা কি কৰিলা গুৰুদেৱ মোৰ হয় নাম গাই বৰ ভাল লাগে এই ল'ৰাটো পাগল হ'ল নেকি ইটো পাগল হ'ল যদিও হ'লে ই আমাকো পাগল কৰিব আমাকো পাগল হোৱাব আৰু ইহঁতকো কৰিব পাগল নকৰিবা দেই মোৰ পেটটো পাক মাৰি ধৰিছে মোৰো পাক মাৰি ধৰিছে দাদা বাচা হওক তোমালোকে পা দাউৰাই থাকা আমি হাউতকে খাওঁগে হাউতকে খাব নাই ব'লা দাদা ব'লা কিন্তু হৰিনাম নল'বা দেই ভাই
মই হৈনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ গুৰুদেৱ যে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱ আহোঁতে বন্ধ কৰি দিবা হেৰা কোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ ৰ'বা মই এতিয়া গৈ আছোঁ बोला देते आखर खो हरि बोला हरि बोला हरि नाम बिना आनर गोतिना हरि बोला हरि ইয়াত কি কৰি আছে কি কৰিলো একো কৰা নাই নাই তুমি কৰিছিলা মই নিজৰ চকুৰে দেখিছো মই দেখিছো তুমি বুজা মই নাই কৰা তুমি শ্বুট কৰি আছিলা মই কেতিয়া পাগল হৈছো বুলি ভাবিছা গম পোৱা এই ইয়াক যিদিনাখনে মই পাইছো তাৰ লগত তোমাৰ মতলীয়া হৈ গৈছে মহাৰাজকে দিয়া ভাল ভাই তুমি কথা ঠিকেই কথাই কথা নহয় বৰ পাখণ্ড হ'ল ইয়াত বোলাব আহিছ বোলা বাছা পল্লা তুমি পিতাক কিন্তু ভুলতো যেন নকবা আমাৰ কথা দেই আমি তোমাক মাৰিছিলো বুলি নকবা দেই পল্লা ই নকয় ইয়াৰ চেহেৰা কৈ নকয় ময়ো জানো ই নকয়
এইবাৰ ইয়াক চাবুকাৰে কোবা যাম চাওঁ চাওঁ বাৰু এইবাৰ ইয়াক কোনে ৰক্ষা কৰে এবার তাকে চাবু করে কোবা বন্ধ করা এই এই তীক্ষ্ণ অস্ত্রে তার গর্দন ছেদন করে দিয়া হোক ঠিকই কথা ভাই তাহলে মই এবার করুক আচৰিত অতি আচৰিত এই প্ৰহ্লাদৰ কুমাৰ মূৰত শিল বান্ধি পানীত পেলালো চোকা অস্ত্ৰে উপহাৰ কৰিলো তথাপিতো ইয়াৰ একো নহল ক তোক কোনে ৰক্ষা কৰি আছে ঘাতক ককাই মোক চিৰিহৰিয়ে ৰক্ষা কৰি আছে তোক মই চিৰিহৰিয়ে তোক মই পুনৰ সুধিছো তোক কোনে ৰক্ষা কৰি আছে ঘাতক ককাই মোক চিৰিহৰিয়ে ৰক্ষা কৰি আছে নাই ভাই দাদা এই কথা নহয় যোৱা তুমি অৰণ্যলৈ গৈ এটি প্ৰকাণ্ডৰ অজগৰৰ ব্যৱস্থা কৰা ঠিক কথা কৈছা দাদা এতিয়া মই যাওঁ নাই ভাই এই কথা নহয় ইয়াক দৈত্যৰ প্ৰতি আগত থোৱাই অহা গৈ ভাল
দৈত্যরাজ আমাক আমাক ক্ষমা কৰক দৈত্যৰাজ। তাক আমি অজগৰৰ আৰু অস্ত্ৰে প্ৰহাৰ কৰিছো, কিন্তু তাৰ একোৱে নহয়। আপোনাৰ এই পুত্ৰ বাৰে বাৰে সেই শ্ৰী হৰিৰ নাম লৈ সকলো সকলো শাস্তিৰ পৰা সি ৰক্ষা পায়। আমাক আমাক ক্ষমা কৰক দৈত্যৰাজ। এতিয়া আমি আহিলো। সত্য কৰি ক প্ৰহ্লাদ, কোনে তোক উদ্ধাৰ কৰি গেছে এই ঘোৰ সংকটৰ পৰা? পিতা মইতো কোনো সংগত বৰা নাই, সংগত পৰিছা তুমি। জগত পিতা শ্ৰীচত একান্ত সন্ৰা দয়ময় দিব দৰ্শন। তোৰ নালাগে 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 প্ৰহ্লাদ, নালাগে শুনাব মোক হৰিৰ মহিমা। সম্বারু কি ধরে গেছে? নারায়ণে তোক করে উদ্ধার। পিতা শ্রীহরি ঘৃণা কৰিব নাপায়, তেওঁ মংগলময়, তেওঁ কৰুণাময়। প্ৰহ্লাদ সঁচাকৈ যদি তই দেখিছ হৰি, কত আছে হৰি মোৰ দেৱ নাৰায়ণ? পিতা সমস্ত ব্যাপী আছে প্ৰভু সপ্তমী, যেনি চাওঁ তেনি দেখি পাওঁ প্ৰভু, যেনি চাওঁ তেনি দেখি পাওঁ প্ৰভু। মুখ বন্ধ কৰ প্ৰহ্লাদ, মই কিয় দেখা নাই সেই পাখণ্ড হৰিক? দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মন শুদ্ধ চিন্তা নাৰায়ণক ভাবা, দয়াময় দিব ৰক্ষণ। তোৰ এনে অৰ্থহীন চলাহী কথাত ভুল মই নাযাওঁ কদাপি। প্ৰহ্লাদ কত আছে হৰি মোৰ দেৱ নাৰায়ণ? পিতা সুৱাসা স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ আছে মোৰ ফালে চাই। কি কৰে এই স্ফটিক স্তম্ভত ৰৈ আছে হৰি তোৰ দেৱ নাৰায়ণ? হয় পিতা। ৰৈ আছে হৰি তোৰ দেৱ নাৰায়ণ। বেশ সম্বারু কত শকতি ধরে গেছে ভাতৃ সন্তা মোর, ভাতৃ সন্তা দেব নারায়ণ। ভাতৃ সন্তা মোর দেব নারায়ণ, ভাতৃ সন্তা মোর দেব নারায়ণ। ভাতৃ সন্তা মোর দেব নারায়ণ, ভাতৃ সন্তা মোর দেব নারায়ণ, ভাতৃ সন্তা মোর দেব নারায়ণ। নরসিংহ মায়ার রূপ ধরে অসম্বিত হিরণ্য দিলেহি দর্শন। তোর
নিজেই প্রিয় ভক্ত বৈষ্ণব প্রহ্লাদ দে তোর সত্য পরিচয়। এতিয়াও আজি এই নরসিংহ রূপে মই নিজেই দেবনারায়ণ এটি কথা জানি স্মরণ কর তুই ব্রহ্মবরের কথা দিবাকাল নুহে রাত্রিকাল অস্ত্রে নুহে বিনাস্ত্র নহরক্ত ভারে তোর বিদারিব মুক্ত মূর্খ দে যুদ্ধ নকরি পলম
তোমাৰ এই ভক্ত তোমাৰ এই ভয়ংকৰ ৰূপ দেখি মই ভয় নাই মোৰ কোনো নাই হিৰা তোমাৰ চৰণৰ যাতে সদায় মতি থাকে সেয়ে কামনা কৰিছো বাসা প্রাসা দুষ্ট তোমার ভক্তি গোয়াবে কি বল মই তোমার করিম প্রদান বৰ নালাগে তোমাৰ চৰণৰ যাতে সদায় মতি থাকে সেয়ে কামনা কৰিলো পরম বৈষ্ণব তুমি পুত্র হিরণ্য একই পুরুষ তুমি করিলা উদ্ধার যে স্থান থাকে মোর প্রিয় ভক্ত উদার চরিত্র সেই স্থানত থকা কীট পতঙ্গ হৈমুখ ভকতৰ একান্ত ভগতি ওঠা বাসা তোমার যশস্বলী চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে শুনে জুতুনরে হিউ মুক্তি পাব অতি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে জুতুনরে হিউ মুক্তি পাব অতি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে জুতুনরে হিউ মুক্তি পাব অতি অনায়াসে জয় নৃসিংহ মুরারি জয় নৃসিংহ মুরারি জয় নৃসিংহ মুরারি গীতরাগ কইলা তাল